কি খবৰ সকলে ভালে আছা আশা কৰিছো সকলে ভালে আছা তো আজি লৈ আহিছো তোমালোকৰ কাৰণে এটা নতুন ভিডিও যত আমি ক্লাস 10 ৰ যত আমি কি কৰিম ক্লাস 10 ৰ গণিতৰ প্ৰিভিয়াস ইয়াৰ কোশ্চন সলভ কৰিম পুৰণি বছৰৰ প্ৰশ্ন অলৰেডি মই তোমালোকক এটা ভিডিও লৈ আহিছো যত আমি চেপ্টাৰ 1 আৰু চেপ্টাৰ 2 কৰিছো এতিয়া লৈ আহিছো মই চেপ্টাৰ 3 কি নাম দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ pair of linear equation in two variables তো এটা হবার পার্ট 1 মই পার্ট 1 পার্ট 2 পার্ট 3 কে লৈ আহি থাকিম তোমালোকে ভালকে ভিডিওটো চাবা আৰু চেষ্টা কৰিবা যাতে প্ৰশ্ন কেইটা মোৰ লগতে সলভ কৰিব পাৰা সো লৈ আহিছো তোমালোকৰ ভিডিওটো চোৱা এতিয়া স্টাৰ্ট কৰিছো আমি প্ৰথম প্ৰশ্নলৈ সো কি লিখা আছে এটো আহিছে কেতিয়া SSLC 2019 কেতিয়াৰ হয় 2019 সো ইমান ইজি প্ৰশ্ন আহে MCQ লৈ আহিছো প্ৰথমত আগতে যেতিয়া যিকোনো এটা প্ৰশ্ন সলভ কৰিবা প্ৰশ্ন দেখা পালে তোমালোক আগত প্ৰশ্নটো ভালকৈ পঢ়িবা কোশ্চনটো ভালকৈ পঢ়িবা চাবা কি লিখা আছে ইয়াতে কি লিখা আছে তলৰ ৰৈখিক সমীকৰণৰ জোৰ কেইটা বিবেচনা কৰা আচ্ছা আমাকে জোৰ কেইটা আছে এটো বিবেচনা কৰিব লাগে যে এই কেইটা কি হ'ব পাৰে ইয়াতে শুদ্ধ বিকল্প দিয়া আছে A B C আৰু D তো এতিয়া আমি ইয়াতে কি পাই আছো ইহতৰ সহগ আছে হয় নহয় x ৰ সহগ y ৰ সহগ তো আমি এইটো চেপ্টাৰত দুটা চলক ৰৈখিক সমীকৰণৰ জোৰ কেইটা এইটো চেপ্টাৰত কি পঢ়ো আমি পঢ়ো দিয়া মই তোমাক অকমান ৰিভিজন কৰাই দিও ইয়াতে আমি x ৰ সহগ y ৰ সহগ আৰু কি লও ধ্ৰুৱক ওলাই কিনে আমি হেতৰ লগত কম্পেয়াৰ কৰো ৰেশিও ওলাই লও তো আমাৰ একচুয়ালি কেনেকুৱা হয় a1x plus b1y plus c1 equal to 0 a2 কি হয় a1 to কি হয় x ৰ সহগ হয় নহয় b1 to কি হয় y ৰ সহগ আৰু c to কি হয় ধ্ৰুৱক তো এনেকৈ আৰু এজন লম কি হয় এটো a2x plus b2y plus c2 equal to 0 ঠিক আছে এতিয়া ইয়াতে তিনটা কন্ডিশন পাও কি কন্ডিশন তোমরা মনত কৰা একবার কি কন্ডিশন আছে তিনটা কন্ডিশন a1 by a2 লম b1 by b2 লম আৰু c1 by c2 লম হয় নহয় এতিয়া যদি কি হয় প্ৰথমত আমি কি কৰো আমি প্ৰথমত কি কৰিম a1 by a2 not equal to b1 by b2 হয় তেনেহলে কি হ'ব এটো তেনেহলে কি হ'ব এটো হ'ব কি হ'ব একক সলিউশন হয় নহয় একক সলিউশন বুলি কম একক কি সমাধান বুলি কম অসমীয়াত কি বুলি কম সমাধান একক সমাধান কেনেকুৱা হয় একচুয়ালি কেনেকুৱা হয় আমাৰ কি আছে আমি এতে স্থানাঙ্ক জ্যামিতি যদি মই কি বনাও এনেকৈ ৰেখা বনাও হিয়তে কি কৰিব এটা বিন্দুতে কাটিব সেইকাৰণে ইয়াতে সমাধান কেইটা পাম একক সমাধান পাম ওকে সেকেন্ড কি হ'ব সেকেন্ড প্ৰথমত কি পালো a1 by a2 not equal to b1 by b2 এতিয়া দুই নম্বৰটো কি পালো দুই নম্বৰটো হল যে a1 by a2 equal to b1 by b2 এতিয়া দুটা কন্ডিশন পাম যে c1 by c2 ইকুয়াল হ'ব নে নহব c1 by c2 ইকুয়াল হ'ব নে নহব যদি c1 by c2 ইকুয়াল হয় প্ৰথমত কি কৰিছো ইকুয়াল লৈ লৈছো যে c1 by c2 ইকুয়াল তেনেহলে কি হ'ব মানে কেনেকৈ হয় দুটা কি হ'ব দুটা ৰেখা কি হ'ব এটাৰ ওপৰত আৰু এটা হ'ব মিলি যাব কি হ'ব মিলি যাব তো মিলি গলে কি হ'ব তো কিমান সমাধান পাম অসীম হয় নহয় অসীম সংখ্যক সমাধান পাম তাৰ পিছত 3 নম্বৰটো কি পাইছো যে প্ৰথমত এই দুটো ইকুয়াল এইটো যদি ইকুয়াল নহয় তো a1 by a2 equal to b1 by b2 not equal to c1 by c2 তো তেতিয়া কি হ'ব সমাধান নাই মানে কেনেকুৱা হ'ব প্যারালাল হ'ব সমান্তৰাল হ'ব ৰেখাটোৰ কি হ'ব সমান্তৰাল হ'ব সমাধান নাই এতিয়া এই তিনটাৰ পৰা আমি কি পাম এই তিনিটাৰ পৰা কি পাম এই দুটাক প্ৰথম দুটাক আমি কি কম সো প্ৰথম দুটা কি কৰি আছে এটা আৰু এটা কাটি আছে আৰু এটা কি হৈছে এটা মিলি আছে তো কি সমাধান আছে নে নাই তো দুটাতে সমাধান আছে এটাত কি আছে অসীম আছে আৰু এটাত কি আছে একক এটা সমাধান আছে হয় নহয় তো এই দুটাক আমি কম সংগত কি বুলি কম সংগত আৰু যেটো সমাধান নাই তাক কি বুলি কম অসংগত বাস
ইমানখিনি পঢ়িলে তোমালোকৰ এইটো চেপ্টাৰ খতম ইয়াৰ প্ৰতিটো প্ৰশ্ন তোমালোকে ম্যাক্সিমাম প্ৰশ্ন এবাৰ কৰিব পাৰিবা তো এইটো ভিত্তি কৰি আমি বলা এইটো প্ৰশ্ন কৰো ইয়াতে চোৱা কি লিখা আছে ইয়াতে আমাৰ কি হ'ব প্ৰথমত মই এই সমীকৰণ দুটা আছে এই সমীকৰণ দুটা আমি ভালকৈ লিখিম হয় নহয় তো মই প্ৰথম সমীকৰণটো লিখিব যে কেনেকৈ লিখিম 3x + 2y তো ইকুয়াল টু 5 আছে এবাৰ লৈ কি হ'ব -5 ইকুয়াল টু কি হ'ব 0 আৰু এটা কি আছে 2x + 3y -5 ইকুয়াল টু 0 এতিয়া a1 কিমান a1 মই লিখিম 3 b1 কিমান b1 2 আৰু c1 কিমান c1 হ'ব -5 ইয়াতে a2 কিমান হ'ব a2 হ'ব 2 b2 কিমান হ'ব b2 হ'ব 3 আৰু c2 কিমান হ'ব c2 হ'ব -5 হৈ গল তো এতে a1/a2 b1/b2 আৰু c1/c2 লম তো a1/a2 কিমান হয় a1/a2 পাই যাম 3/2 হয় নহয় 3/2 তো b1/b2 কিমান হ'ব b1/b2 কিমান হ'ব 2/b1/b2 কি হ'ব 2/3 তো মই প্ৰথমবাৰ গম পালো যে a1/a2 not equal to b1/b2 তো মানে কি তাহলে কি হবে এটো তো ইয়াত দেখা পাইছো কি একক সমাধান তো একক সমাধান মানে সংগত হ'ব তো প্রথমটো কৰাৰ পিছত আমি আগত অপশন চেক কৰিম তো ইয়াতে দেখা পাইছো 1 আৰু 2 জোৰ কেইটা সংগত আছে এটা অপশন হোৱা চান্স আছে 2 নম্বৰটো জোৰ কেইটা অসংগত এইটো হ'ব নোৱাৰে হয় নহয় তাৰ পিছত 1 ৰ জোৰ অসংগত এইটো হ'ব নোৱাৰে সংগত হয়ই আৰু 1 ৰ জোৰ সংগত কিন্তু 2 ৰ জোৰ অসংগত তো 2 চেক কৰিব লাগিব হয় নহয় এটা 2 চেক কৰো তো মই গম পাইছো যে অপশন এ আৰু ডি হোৱা চান্স আছে ঠিক আছে সেকেন্ডটো কৰো সেকেন্ডত কি আছে চোৱা ইয়াৰ পৰা ডাইৰেক্ট কৰিছে কি হ'ব 2x - 3y - 7 = 0 হ'ব আৰু 2x - 3y - 8 = 0 ইয়াতে বেলেগ কৰিছো ইয়াতে কি হ'ব ইয়াতে মই যদি লিখো a1 কিমান a1 পাম 2 b1 কিমান পাম b1 সসে কিমান পাম b1 - 3 আৰু c1 কিমান পাম c1 পাম -7 a2 কিমান পাম a2 কিমান পাম 2 b2 কিমান পাম -3 আৰু c2 কিমান পাম c2 পাম -8 তো ঠিক আছে এতিয়া a1/a2 চেক কৰো a1/a2 কিমান পাইছো 2/2 মানে কিমান 1/1 ওকে b1/b2 কিমান হ'ব b1/b2 হ'ব আমাৰ -3 -3 কিমান হয় এইটো 1/1 আৰু c1/c2 কিমান পাইছো c1/c2 পাম -7/8 তো এটা কি হ'ব 7/8 তো মই ইয়াৰ পৰা কি দেখা পাইলো যে a1/a2 equal to b1/b2 not equal to c1/c2 হয় নহয় তো ইয়াৰ পৰা কি দেখা পালো যে এইটো কি হয় a1/a2 equal to b1/b2 not equal to c1/c2 হলে কি হয় সমাধান নাই মানে অসংগত তো মোৰ সেকেন্ড जो কি হ'ব অসংগত হ'ব কোনটো অপশন হ'ব তেনে হলে এইটো সংগত হ'ব নোৱাৰে তো এইটো ক্যান্সেল তো অপশন হ'ব ডি অপশন ডি ঠিক আছে তো সোয়া ইমান ইজিলি প্রশ্নটো সলভ হৈছে তো প্রথম প্রশ্নটো আমি অকমান ভালকৈ কৰিছো যাতে কি হয় গোটেইখিনি কনসেপ্ট ৰিভিজন হৈ যায় হয় নহয় তো তোমালোকে ভাবা যে আমি যেতিয়া আমি আজি তো ইউটিউবত কৰাই আছো হয় নহয় তো ইউটিউবতে সোয়া ইমান ইজিলি আমি ইমান ইজিলি কোশ্চেন কেনেকৈ সলভ কৰিছো হয় নহয় আৰু আমাৰ যেটো আমাৰ এপত লাইভ বেস চলে তাতে তো মই প্ৰতিটো প্ৰশ্ন এনেকৈ কৰাই দিও কাৰো ডাউট না থাকে তো তোমালোকে যদি তোমালোকৰ লাগে পঢ়িব বিচাৰা আমাৰ এপটো ডাউনলোড কৰি লবা তাতে বহুত ফ্ৰী ভিডিও পাবা মেটেৰিয়েল পাবা আৰু বহুত কোশ্চেন মই তাতে লৈ আহিছো ঠিক আছে আৰু নহলে আমাৰ ইউটিউব চেনেলটো ফলো কৰি থাকিবা মই ভিডিও লৈ আহি থাকিম ঠিক আছে তো সোয়া মই ইমান এইটো প্ৰশ্ন তোমালোকক এইটো প্ৰশ্ন কিমান ইজিলি সলভ কৰিছো বাকি আৰু প্ৰশ্ন আছে লৈ আহিছো মই তোমালোকে চাবা যে কিমান ইজিলি সলভ কৰিম মই ঠিক আছে নেক্সট প্ৰশ্ন চাও কি লিখা আছে তলৰ ৰৈখিক সমীকৰণৰ জোৰকেইটা বিবেচনা কৰা আকৌ সেম প্ৰশ্ন কেতিয়া আহিছে 2020 ত আহিছে সোয়া কি লিখা আছে আকৌ সেম আচ্ছা এটা ইকুয়াল টু 8 হ'ব আৰু ইকুয়াল টু 8 ইকুয়াল টু 8 হা তো সেম মই যদি এতিয়া কি কৰিম মই ডাইৰেক্টলি লিখিম a1 কিমান হ'ব a1 ইকুয়াল টু মই ডাইৰেক্ট a1/a2 লিখিম তোমালোকে ইয়াতে মই
বেছত যেতিয়া পঢ়াও তেতিয়া প্ৰতিটো প্ৰশ্ন একদম ডিটেইলছত পঢ়াই আছো পঢ়াও এতিয়া তোমালোকে চোৱা মই ইয়াতে পুৰা ভালকৈ কৰাই আছো তো চোৱা a1 কিমান হ'ব a1 তো মই যদি ইয়াতে সমীকৰণটো একবাৰ লিখো কেনেকৈ লিখিব পাৰিম 2x - 3y - 8 = 0 হ'ব আৰু এটা কি হ'ব 4x - 6y 9 to বাফালে লৈ যাম কিমান হ'ব -9 = 0 তো ইয়াতে কি দেখাবাম a1 কিমান হ'ব a1 হ'ব 2 b1 কিমান হ'ব b1 হ'ব -3 আৰু c1 হ'ব -8 হয় তাৰপিছত a2 কিমান হ'ব a2 হ'ব কিমান a2 হ'ব 4 b2 কিমান হ'ব b2 হ'ব -6 আৰু c2 কিমান হ'ব c2 হ'ব -9 হয় তো মই এতিয়া a1 by a2 ওলাম a1 by a2 প্ৰথম প্ৰশ্নটো সেমে হয় জাস্ট এটো কেতিয়া আহিছে 2009 আহিছে এটো কেতিয়া আহিছে 2020 আহিছে a1 by a2 কিমান হ'ব 2/4 মানে কিমান হ'ব 1/2 কেন 2 ৰে কাটিলে 2 হ'ব হয় নহয় আচ্ছা b1 by b2 কিমান হ'ব b1 by b2 মই কি লিখিব পাৰিম ইয়াতে লিখিছো জাগা আকৌ লাগিব হয় নহয় b1 by b2 কিমান হ'ব -3 by -6 তো সেম 1/2 হ'ব কি হ'ব 1/2 আৰু c1 by c2 কিমান হ'ব -8 -9 তো এটা কি হ'ব 8/9 হল 8/9 তো মানে কি দেখা পালো a1 by a2 এবাৰ কি পাইছো a1 by a2 = b1 by b2 not equal to c1 by c2 হয় নহয় a1 by a2 not equal b1 by a2 not equal c1 by c2 তো এতিয়া আকৌ চোৱা তোমালোকে ইয়াতে কি লিখা আছে not equal to হলে কি হয় কোৱাচোন সমাধান নাই আৰু ইয়াক কি বুলি কোৱা হয় অসংগত সমাধান নাই আৰু অসংগত তো প্ৰথমটো কি হ'ব অসংগত সমাধান নাই ঠিক আছে এটো হোৱা চান্স আছে অসীম সংখ্যক সমাধান আছে তো এটা অপচন নহব এ আৰু দুটাৰ জোৰ কৰি সমাধান নাই আচ্ছা এটা অপচন হোৱা চান্স আছে এটো কিছু ইয়াতে কিছু জোৰটোৰ সমাধান একৰ জোৰটোৰ সমাধান নাই আচ্ছা এটা অপচন হোৱা চান্স আছে তো এতিয়া আমি 2 নম্বৰ সমীকৰণটো চাব লাগিব 2 নম্বৰ চেক কৰো কি লিখা আছে 2x + 3y - 9 = 0 আৰু 4x + 6y - 18 = 0 ওকে তো এতে a1 কিমান a1 হ'ব 2 b1 কিমান b1 হ'ব 3 আৰু c1 কিমান c1 হ'ব -9 তাৰ পিছত a2 কিমান হবে a2 হ'ব 4 b2 হ'ব 6 আৰু c2 কিমান হ'ব -18 তো মই a1 by a2 ওলাম কিমান হ'ব 2/4 মানে কিমান হ'ব 1/2 b1 by b2 ওলাও তো কিমান হ'ব 3/6 সেম 1/2 আৰু c1 by c2 ওলাও কিমান হ'ব -9 by -18 তো সেম 1/2 তো 1 তো আমি ইয়াৰ পৰা কি গম পালো যে a1 by a2 = b1 by b2 = c1 by c2 তিনটা ইকুয়াল হয় তিনটা ইকুয়াল হলে কি হয় কোৱাচোন তিনটা ইকুয়াল হলে আমাৰ কি হয় অসীম সমাধান আৰু এটো কি হয় সংগত হৈ যায় অসীম সমাধানৰ সংগত তো আমাৰ 2 নম্বৰটো কি হ'ব অসীম হ'ব ইয়াৰ সমাধান নাই তো অসীম চোৱা ক'ত আছে সমাধান নাই আৰু যে অসীম সমাধান আছে ডি অপচন আছে ইয়াতে চিট কৈছে জোৰ কৰি সমাধান নাই দুটাৰ সমাধান এটা সমাধান আছে তো সি অপচন নহব এ চোৱা যে অদ্বিতীয় সমাধান আছে অদ্বিতীয় সমাধান আছে মানে যেটো অদ্বিতীয় সমাধান আছে ঠিক আছে মানে এটা কি হল এটা সমাধান আছে এটা নহব হয় নহয় অদ্বিতীয় সমাধান আছে সমাধান নাই তেল নাম্বার অপশন কি হ'ব ডি অপশন কি হ'ব যেটা সমাধান নাই কিন্তু যেটো অসীম সংখ্যক সমাধান আছে আমাক অসীম সংখ্যক সমাধান লাগে হয় নহয় তো আমাক কি হ'ব অসীম সংখ্যক সমাধান আছে নেক্সট প্রশ্ন চোৱা নেক্সট প্রশ্ন চাইলো কি লেখা আছে আকৌ বিবেচনা কৰিব কৈছে সে প্ৰতিটো প্ৰশ্ন কি হৈছে এইবোৰ প্ৰশ্ন প্ৰতি বছৰে আহি আছে হয় নহয় এইবোৰ প্ৰশ্ন প্ৰতি বছৰে আহি আছে
ঠিক আছে, চোৱা এইটো কি লিখা আছে, আকৌ সেম ধৰণে সেম প্ৰশ্নই, এইটো সেম প্ৰশ্ন দেখা পাইছোঁ মই একেই। তো মই ইয়াক যদি ডাইৰেক্টলি কৰিব যাওঁ 3/2 2/3 মানে a1 বাই a2 মানে কি ইয়াৰ যোৰকেইটা সংগত হয়, ই সংগত হ'ব। তাৰপিছত 4/4 1 মানে 3/3 1 আৰু এইটো নট ইকুৱেল হয়, তো সংগত নহয়, 2 নম্বৰটো সংগত নহ'ব। কিয়নো চোৱা এইটো কি হ'ব 4 বাই ইয়াতে হ'ব 3/2, তাৰপিছত এইটো কি আছে 2/3, তো এইটো কি হ'ব সমাধান, প্ৰথমটো সমাধান নাই, তো সমাধান যদি নাই প্ৰথমটো কি হ'ব, প্ৰথমটো সমাধান আছে হয় নহয়, তেনে এইটো সংগত হৈ যাব। দ্বিতীয়টো চোৱা 4/4 তো কি হ'ব 1 আনসাৰ, আৰু এটা কি লিখিম 1 লিখিম 1/1, আৰু 3/3 তো কি লিখিম -3 1 1 লিখিম, বাট c টো কি আছে 9/8 আছে, তো a1/a2 নট a1 ইয়াতে কি পাইছো মই 2 নম্বৰটোৰ a1/a2 ইকুৱেল টু b1/b2 নট ইকুৱেল টু c1/c2, মানে কি হয় সমাধান নাই বা অসংগত। তো আমার অপশন হ'ব ডি, যোটো সংগত হয়, 1 সংগত হয়, 2 অসংগত হয়, বাস হৈ গ'ল। হল নাই, চোৱা প্ৰশ্ন ইমান ইজি, সেম প্ৰশ্ন, সেইকাৰণে মই এইটো বস্তু ডিটেইলছত কৰা নাই। কিন্তু যেতিয়া মই এইবোৰ প্ৰশ্ন ক্লাছত লৈ আহোঁ, প্ৰতিটো প্ৰশ্ন মই ডিটেইলছত পঢ়াওঁ, আমাৰ যিকেইটা বেচ আছে বেচত পঢ়াওঁ মই, প্ৰতিটো প্ৰশ্ন মই কি কৰোঁ ডিটেইলছত লিখি দিওঁ, তোমাক গোটেই ডিটেইলছত বুজাই দিওঁ, ঠিক আছে। সো নেক্সট প্ৰশ্নটো চোৱা কি লিখা আছে, এইটো সমীকৰণৰ ax + by + c = 0 সৰল ৰেখাটোৰ মূল বিন্দুৰ মাজেৰে যোৱা চৰ্তটো হ'ল, মূল বিন্দু চোৱা মূল বিন্দু কোনটো হয় কোৱাচোন, মূল বিন্দু এইটো হয়, আৰু ইয়াৰ স্থানাংক কিমান হয় 0 0, x ৰ মান কিমান, x ৰ মান 0 আৰু y ৰ মান কিমান হয় 0 হয়, তো x ৰ মান y ৰ মান বহাই দিলে 0 বহাই দিলে হৈয়ে গ'ল। তো চোৱা ax + by + c = 0, তো মই কি লিখিম a * 0 + b * 0 + c = 0, তো কি হ'ব 0 + 0 + c = 0, তো কি হ'ব c = 0। অপশন আছে নাকি, আরে হ্যাঁ রে বাবুয়া হে, তো আছে নাই, হয় নহয় আছে। তো চোৱা চাৰিটা প্ৰশ্ন কিমান ইজিলি হৈ গ'ল, মূল বিন্দু কিমান হয় 0 0, মান 0 বহালে হৈ গ'ল, তো ইমান ইজিলি সলভ কৰি আছো। নেক্সট প্ৰশ্ন চোৱা, এইটো ইয়াতে কি যদি a1x + 3y + c = 0, c1 = 0 আৰু 4x + b2y + c2 = 0 সমীকৰণৰ জোৰ এটা অদ্বিতীয় সমাধান থাকে, কি আছে অদ্বিতীয় সমাধান থাকে। অদ্বিতীয় সমাধান কেতিয়া হয়, অদ্বিতীয় সমাধান কেতিয়া হয়, যেতিয়া তাৰ কি হ'ব মিলি যাব, হয় নহয়, তেন্তে আমাক কি কৈছে a1 আৰু a মান ওলাব দিছে, তো কি হয় আমি জানো a1/a2 = b1/b2 = c1/c2 হয়, হয় নহয়। তো a1 ৰ মান কিমান, a1 ৰ মান a1, a2 ৰ মান কিমান 4, b1 ৰ মান কিমান, b1 ৰ মান 3, b2 ৰ মান কিমান, b2 ৰ মান b2, c1 ৰ মান কিমান, c1 ৰ মান c1 আৰু c2 ৰ মান c2। তো ইয়াৰ পৰা আমাক কি ওলাব লাগে, ইয়াৰ পৰা কি ওলাব লাগে যে এইকেইটা সমান হয়, সমান হ'ব লাগিব, তেনেহ'লে মই কি গম পাওঁ ইকুৱেল হ'ব লাগিব। তো ইয়াৰ মান যদি কিমান হয়, তো আমাক ইয়াৰ পৰা গম পাইছো যে এই দুটো সমান হ'ব লাগিব। এই দুটো সমান কেতিয়া হ'ব, a1/4 = b3/b2, হয় নহয়, সমান কেতিয়া হ'ব, তো মই যদি মই এৰ মান a1 ৰ মান 4 বহাও আৰু b2 ৰ মান 3 বহাও, হয় নহয়, তেতিয়া কি হ'ব 4/4 = 3/3, হয় নহয় 1 1, তো 1 = 1 হয়, হয় নহয় সমান হ'ব। তো এর মান 4 আৰু বিৰ মান 3, অপশন কি সি, b2 ৰ মান কিমান 3, অপশন সি। নেক্সট প্ৰশ্ন চোৱা, তলত দিয়া সমীকৰণবিলাকৰ কোনটো এটা চলকযুক্ত ৰৈখিক সমীকৰণ, HSC 2024 আহিছে, কোনটো এটা চলকযুক্ত, চলক কেইটা হ'ব লাগিব এটা, মানে x এ হওক বা y এ হওক,
তো মই দেখা পাইছোঁ ইয়াতে এক্স আৰু ৱাই দুটা আছে, তো নহ'ব। ইয়াতে এক্স আছে হ'ব পাৰে, ৰৈখিক কৈছে ৰৈখিক হৈছে, এইটো কি হয় দ্বিঘাত হয়, নহ'ব। ইয়াতে এক্স আছে ৱাই আছে, নহ'ব। ইয়াতে চোৱা এক্স আছে টি আছে, তো আমাৰ অপশ্যন ডি। এটাই চলক লাগিব, এক্স ৱাই এ বি চি ডি পৰা যি থাকক এটাই থাকিব লাগিব। ৰৈখিক হ'লে মানে কি মাত্ৰা হ'ব লাগিব 1। ৰৈখিকৰ কাৰণে মই ক্লাছত অলৰেডি পঢ়াই আছোঁ এইবোৰ। মাত্ৰা কিমান হ'ব লাগিব 1। মই যেটা বেছত পঢ়াই আছোঁ তাতে পঢ়াই আছোঁ মই মাত্ৰা কিমান হ'লে 1 হ'ব লাগিব। তো মই ডিটেইলছত কৈ আছোঁ, তোমালোকে যদি লাগে তোমালোকে এপটো ডাউনলোড কৰিবা আৰু তাতে কন্টেক্ট নম্বৰ দিয়া আছে, কন্টেক্ট কল কৰিবা, ঠিক আছে। নেক্সট চোৱা 7 নম্বৰটো চোৱা, kx + 2y = 5 আৰু 3x + y = 1 ৰৈখিক সমীকৰণৰ জোৰৰ একক সমাধান থাকিব যদি, একক সমাধান থাকিব যদি কেতিয়া? 2 নম্বৰ অপশ্যনটো একবাৰ মই চাই দিছোঁ ৰবা। ইয়াতে k not equal to, এইটো k not equal to 6। চোৱা একক সমাধান কেতিয়া হয়? একক সমাধানৰ কাৰণে a1/a2 not equal to b1/b2 হ'ব লাগিব। চলো দেখতে হে, a1 ৰ মান k, a2 ৰ মান হ'ল 3 not equal to b1 ৰ মান 2 আৰু b2 ৰ মান 1। so k not equal to 6 ক্ৰছ মাল্টিপ্লাই কৰিছোঁ, k into 1 k, 2 into 3 6 হৈ গ'ল। তো k not equal to 6 অপশ্যন বি। চোৱা ইমান ইজিলি হৈ আছে। 8 নম্বৰটো চোৱা, পিৰ কি মানৰ বাবে তলত দিয়া ৰৈখিক সমীকৰণটোৰ এটা অদ্বিতীয় সমাধান আছে। অদ্বিতীয় সমাধান আছে মানে বহুত কেইটা সমাধান আছে, হয় নহয়? এটাতকৈ বেছি সমাধান আছে। তো এটাতকৈ বেছি সমাধানৰ কাৰণে অপশ্যন কি হয় আমাৰ কাৰণে? কি হয় আমি কি পঢ়ো, a1/a2 = b1/b2 = c1/c2। अरे यहाँ से देखते हैं a मान किमान, a1 मान किमान 4, a2 मान 2, b1 मान किमान p, b2 मान 2 আৰু c1 মান কিমান 8 আৰু c2 মান 2 হৈ গ'ল। এতিয়া আমাক কি লাগে ইয়াৰ পৰা p মান লাগে, p। তো p ইয়াতে মই এই দুটা লব, 4 বাই ইয়াতে কি হ'ব 4/2 = p/2। सो 2 2 कैंसिल, p = 4। आंसर कहाँ है? p = 4 মানৰ বাবে p 4 ৰ বাহিৰে সকলো মান নহয়, p 4 হ'ব লাগিব, p 2 ৰ বাহিৰে সকলো মান নহয়, p কেৱল p 4 ৰ মানৰ বাবে হ'ব, হয় নহয়? আৰু কেৱল p 2 মানৰ বাবে নহ'ব। p ৰ মান কিমান হ'ব লাগিব? p ৰ মান হ'ব লাগিব 4। 9 চোৱা, তো সমীকৰণবিলাকৰ কোনটা এটা চলক, দুটা চলক দুটা ৰৈখিক সমীকৰণ, দুটা চলক 2025 আহিছে, চাই লোৱা 25 আহিছে। দুটা চলক বাট ৰৈখিক, মানে ৰৈখিক হ'লে দুটা চলক মানে ভালে x বা y দুটাই থাকিব লাগিব, আৰু ৰৈখিক মানে মাত্ৰা 1, মাত্ৰা কিমান 1, মানে হাইয়েষ্ট পাৱাৰ কিমান 1। তো x আৰু y দুটা আছে, এইটো অপশ্যন হ'ব চান্স আছে। x ৰ মাত্ৰা ইয়াতে বেছি আছে, নহ'ব। x y আৰু x ৰ মাত্ৰা বেছি আছে, নহ'ব। x और y মাত্ৰা বেছি আছে, নহ'ব। তো অপশ্যন আমাৰ এ। ইমান ইজি প্ৰশ্ন আহে। নেক্সট চোৱা 2025 আহিছে, চোৱা এইটো। তো 4x - y - 8 = 0 আৰু 2x - 3y + 6 = 0 সমীকৰণৰ লেখ দুটা x অক্ষৰ সৈতে উৎপন্ন কৰা ত্ৰিভুজৰ শীৰ্ষবিন্দুবোৰ হৈছে। x অক্ষৰ লগত কি কৈছে, x অক্ষৰ লগত উৎপন্ন কৰা ত্ৰিভুজ শীৰ্ষবিন্দু কেইটা লাগে আমাক, হয় নহয়? তো প্ৰথমত এই দুটা ক'ত কাটাকাটি কৰি আছে, আমাক এইটো চাব লাগিব। তো তাৰ কাৰণে আমি কি কৰিম, 4x - y - 8 = 0 আৰু 2x - 3y + 6 = 0। ইয়াক কি কৰিম, মই এটা কি কৰিম, সলভ কৰিম। তো মই এইটো যদি 1 হয়, এইটো কি হ'ব 2 হ'ব, হয় নহয়? তো কি মই কি 2 into 2 কৰিম। তো এটা কি হ'ব 4x - 6y + 12 = 0। এটা হ'ল ইকুৱেশ্যন নম্বৰ 3। তো মই 3 - 1 কৰিম, তো কিমান হ'ব 4x - 6y + 12 - 4x + y। এইটো কি কৰিছোঁ, মাইনাছ কৰিছোঁ, 3 - 1 সমীকৰণ 3 ৰ পৰা 1 মাইনাছ কৰিছোঁ, প্লাছ y হ'ব আৰু +8 = কি হ'ব 0 হ'ব।
তো 4x ক্যান্সেল তো -6y আর +y কি -5y 12 + 8 হবো +20 = 0 সো মই যদি 5y = কিমান লিখিব পাৰিম -20 সো y = কিমান হ'ব -20/5 -5 ক্যান্সেল তো y = 4 তো y এর মান কিমান পাইছো 4 তো y এর মান মই যিকোনো একটা সমীকরণ বহাই দিও 1 ত বহাই দিছো তো কি হ'ব 4x - y এর মান 4 -8 = 0 তো 4x = +12 তো x = হ'ব 12/4 মানে = 3 তো x এর মান এটা হল 3 y এর মান পালো 4 এটা একটা বিন্দু হ'ব 3 আর 4 বিন্দু সোয়া x এর মান 3 আর 4 বিন্দু কত আছে সবতে আছে 3 আর 4 হয় না হয় তো এতিয়া আমাক কি লাগে যে x অক্ষৰ লগত কার লগত x অক্ষৰ লগত x অক্ষত কার মান 0 হয় y এর মান 0 y এর মান 0 থকা সবতে সোয়া y এর মান 0 থকা সোয়া তো মই y এর মান 0 বহাই চাম ইয়াতে মই এই দুটাতে y এর মান 0 বহাই চাম তো y এর মান 0 যদি মই বহাই চাম 4x - 0 - 8 = 0 তো y এর মান y = 0 লৈছো তো 4x = +8 x = 2 তো এটা বিন্দু হ'ব 2, 0 হয় নহয় আৰু এটা মই 3, 4 পাইছো আৰু এটা এইটো সমীকৰণত বহাম y এর মান 0 তো কি হ'ব 2x - 3 × 0 + 6 = 0 সো 2x = কিমান হ'ব -6 আর x = কিমান হ'ব -6/2 - 3 তো x এর মান কিমান পাইছো -3 আর y এর মান 0 তো এই তিনটা বিন্দু হ'ব -3, 0 সো এই তিনটা কত আছে 2, 0 2, 0 3, 4 3 -3 এটা নহয় এটা তো -3, 0 3 2, 0 এটা অপশন আছে হয় এটা 0,2 নহব 0,4 নহব বাস হৈ গল অপশন হৈ গল আমাৰ হয় নহয় তো তোমালোকৰ সোয়া তো আজি মই 10টা প্ৰশ্ন পঢ়াই দিছো আকৌ নেক্সট লৈ আহিম তো সেই কাৰণে তোমালোকক কৈছো তোমালোকে যদি ক্লাসটো ভাল লাগে লাইক কৰিবা শেয়ার কৰিবা হয় নহয় আমাৰ চেনেলটো সাবস্ক্রাইব কৰি লবা আৰু সোয়া যদি তোমালোকৰ ভাল লাগিছে যদি ক্লাস কৰি ভাল লাগে তো আমাৰ এপত ক্লাস চলি আছে মই বেছত পঢ়াই আছো তো তোমালোকে এইটো নম্বৰত কন্টাক্ট কৰিব পাৰা নহলে আমাৰ এপটো ডাউনলোড কৰি লবা এপ ডাউনলোড কৰি তোমালোকৰ তাতে কন্টাক্ট নাম্বাৰ আছে বা লগইন কৰিবা লগইন কৰি বহুত ফ্ৰী ভিডিওস পাবা আৰু পিডিএফ পাবা তো মই তোমালোকক আৰু নেক্সট ক্লাস লৈ আহিম এতিয়া পার্ট 1 হয় পার্ট 2 লৈ আহিম পার্ট 3 লৈ আহিম এনেকৈ গোটেই বছৰত যিমান PYQ আছে গোটেইখিনি সলভ কৰি দিম ঠিক আছে তেতিয়ালৈ বাই বাই টাটা সি ইউ গাইস বাই বাই আশা কৰো আজিৰ ভিডিওটি আপোনালোকৰ বাবে সহায়ক হৈছে যদি আপুনি এই বিষয়টো আয়ত্ত কৰিব বিচাৰে আৰু আগবাঢ়ি যাব বিচাৰে তে আমাৰ কম্প্ৰিহেনসিভ কোৰ্সসমূহৰ এনৰোলমেন্ট ইতিমধ্যে আৰম্ভ হৈছে পলম নকৰি আমাৰ ডেসক্ৰিপচনত থকা লিংকটোত ক্লিক কৰক অথবা আমাৰ লগত যোগাযোগ কৰিব পাৰে